অসমৰ কাৰণে দুৰ্ভাগ্যজনক নহয়, অকল হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ বাহিনী আৰু বিজেপি দলৰ বাবে দুৰ্ভাগ্যজনক। আজি মানে তেওঁলোকৰ কাৰণেই আজি দুৰ্ভাগ্য নমাই আনিছে। যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াক সভাপতি হিচাপে ঘোষণা হোৱাৰ লগে লগে আপোনালোকে টিভিত তেওঁলোককে আজি মই অলপ আগতে মই পবিত্ৰ মাৰ্গাৰিটাৰ বাইকটো চাইছোঁ। পবিত্ৰ মাৰ্গাৰিটা ডাঙৰীয়াৰ মুখখন চালেই গম পাব আপোনালোকে, আৰু অলপ পিছতে বোধহয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও টিভিত আহিব। গতিকে তেওঁলোকৰ মুখখন চালেই গম পাই যাব যে দুৰ্ভাগ্য তেওঁলোকৰ কাৰণে আহিছে। গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি ঘোষণা হোৱাৰ লগে লগে তেওঁলোকৰ বেয়া দিন আৰম্ভ হৈছে, আৰু বেছি দিন নাই, মাত্ৰ 8 মাহ 9 মাহ সময় আছে। এই সময়ৰ ভিতৰত অহা নতুন বছৰ যিটো আহিব 25-26, এই 26ত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰ হ'ব নিশ্চিত হিচাপে। আজি সমগ্ৰ অসমৰ লগতে কংগ্ৰেছ দলৰ কাৰণে আজি গৌৰৱৰ দিন, যিহেতু আজিৰ দিনটোত গৌৰৱ গগৈ ডাঙৰীয়াক সভাপতি হিচাপে ঘোষণা কৰা হৈছে। চাওক, ঠিক এনেকৈ এটা বহুত দিন আগতে, বহুত বছৰ আগতে অসমত ঠিক তেনেকুৱা তৰুণ গগৈ ডাঙৰীয়াকো সভাপতি হিচাপে নিৰ্বাচিত কৰিছিল, আৰু অসমত গোটেই অসমত AGPৰ যিখন চৰকাৰ আছিল সেই অপশাসনৰ বিৰুদ্ধে তৰুণ গগৈ ডাঙৰীয়া থিয় হৈ গোটেই অসমত চৰকাৰ 2001 চনত চৰকাৰ আনিছিল। ঠিক আজি সেই দিনটোৰ ছেইম এনেকুৱা হৈছে যে গৌৰৱ গগৈ ডাঙৰীয়াক সভাপতি হিচাপে ঘোষণা কৰাৰ লগে লগে অসমত এটা আলোড়ন সৃষ্টি হৈছে, আৰু গোটেই অসমৰ নৱপ্ৰজন্মই যিটো বিচাৰি আছিল সেই দিনটো আজি গৌৰৱ গগৈ ডাঙৰীয়াক ঘোষণা হোৱাৰ লগে লগে আজি সেই দিনটো সেইখনটো আজি আমাৰ মাজত এটা উৎফুল্লিত আৰু আনন্দৰ লহৰ সৃষ্টি কৰিছে কংগ্ৰেছৰ দলৰ মাজত। আৰু আমি আশা ৰাখিছোঁ যে অহা 26ত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ দলৰ এখন চৰকাৰ নিশ্চিতভাৱে কংগ্ৰেছ দলৰ চৰকাৰ হ'বলৈ গৈ আছে, আৰু সেইটো অসমৰ ৰাইজৰ কাৰণে এটা শুভ দিন বুলি বিবেচিত হ'ব। বিশেষকৈ আপোনালোকে চাওক, আজি কেইদিনমানৰ পৰা, যোৱা 2 মাহমানৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখত এটাই শব্দ, এটাই নাম, অকল গৌৰৱ গগৈ, গৌৰৱ গগৈ, গৌৰৱ গগৈ। ৰাতি হ'লে গৌৰৱ গগৈ, দিনত হ'লে গৌৰৱ গগৈ। গোটেই বিজেপি দলটোৰ মুখপাত্ৰসকল, গোটেই বিজেপি দলৰ ছ'চিয়েল মিডিয়াৰ তেওঁলোকৰ যি টীম আছে, টীমৰ সকলোৰে মুখত গৌৰৱ গগৈ। গতিকে তেওঁলোকে গৌৰৱ গগৈক ভয় খাইছে, আৰু গৌৰৱ গগৈয়ে আজি এই সভাপতি হিচাপে ঘোষণা হোৱাৰ লগে লগে গোটেই অসমৰ ৰাইজ আজি উৎফুল্লিত হৈছে, আৰু বিজেপিৰ আগন্তুক দিনত 26ত যিটো বিধানসভা নিৰ্বাচন হ'ব, এই নিৰ্বাচনৰ জৰিয়তে অসমৰ পৰা এই বিজেপিৰ অপশাসন, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যিটো চৰকাৰে অপশাসন কৰি আছে, বিজেপিৰ এই চৰকাৰৰ পতন ঘটিব, আৰু নিশ্চিত হিচাপে অসমত গৌৰৱ গগৈৰ নেতৃত্বত এখন চৰকাৰ হ'বলৈ আগবাঢ়ি আছে।